হেল্ল' গাইজ, আজি ভাবিছোঁ চুলিৰ অলপ যত্ন ল'ম বুলি। সেইকাৰণে এয়া এল'ভেৰা অলপ গুচাইছোঁ, সৰু সৰু টুকুৰা টুকুৰ কৰি লৈছোঁ। আৰু জবা ফুল আনিছোঁ, জবা ফুলৰ পাত দুইটাকে মিক্স কৰি চুলিত লগাম। এতিয়া ধুই লৈছোঁ ভালকৈ আৰু দুইটাকে মিক্সিত দিম এতিয়া। আপোনালোকে এনেকৈ লগাই পাইছেনে কেতিয়াবা? কমেণ্ট কৰিবচোন। আমি আগতে কিন্তু সৰুতে ঔটেঙাৰ পাত লগাইছিলোঁ দেই, আৰু জবা ফুল লগাইছিলোঁ। আমাক কিন্তু আগৰ পৰাই মাহঁতে এইবোৰে লগাইছিলে। এইবোৰ লগালে বোলে চুলি মজবুত হয়, দীঘল হয় আৰু ধুনীয়া হয় বুলি কৈছিলে। সেইকাৰণে আমি এতিয়াও লগাওঁ। কিন্তু কথাটো দেই, বহুত ভাল এইবোৰ। লগত নাৰিকল তেলো ব্যৱহাৰ কৰিছোঁ। বহুত ধুনীয়াকৈ কিন্তু গুৰি হ'ল দেই, চাওকচোন। ভাল লাগিছে দেখিয়ে মানে। আৰু ইয়াৰ গোন্ধটো উফ ৰাম। আৰু এয়া আমাৰ টিকলিজনীক লগাই দিছোঁ আৰু দেখা নাই, একদম তাইও লগাই বোলে মোৰ লগত। আপোনালোকো এনেকৈ ব্যৱহাৰ কৰিবচোন কেতিয়াবা। আৰু এয়া ময়ো লগালোঁ। আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।